নমস্কাৰ। আশা কৰোঁ আপোনালোকৰ পৰিয়ালৰ আটাই ভালে কুশলে আছে। আজি মই এই ভিডিঅ'টো বনাইছোঁ যিসকল লোক সদায় জীৱনৰ লাইফ কম্প্ৰমাইজ জীৱন কটাই আছে আৰু এটা কমপ্লেইন সদায় থাকে, ইয়াৰ ওপৰতে মোৰ আজি ভিডিঅ'টো। আপুনি চকুটো অকণমান মুদি দিয়ক, অলপ সময়ৰ কাৰণে আপুনি চকুটো মুদি দিয়ক। মুদি দি কিনে আপুনি ভাবক যে আপোনাৰ যিটো সপোন, সেই সপোনটো আপোনাক ফুলফিল কৰাত ভগৱানে নিশ্চয় বাধা দি আছে নেকি বাৰু? আমি বাৰু কেতিয়াবা ভগৱানক কমপ্লেইন দিওঁ, হে ভগৱান, মইতো কোনোদিনে বেয়া কাম কৰা নাই, কিয় মই সদায় হতাশ হওঁ, ফেইলাৰ হওঁ, আৰু মোৰ জীৱনৰ যিটো সপোনবোৰ মোৰ সদায় আধৰুৱা হৈ ৰ'ব। দুখীয়া হৈ জন্ম পাইছোঁ, মই বাৰু দুখীয়া হৈ আৰু এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব নেকি? মোৰ বহুত সপোন আছে, মই মানুহক সহায় কৰিব বিচাৰিছোঁ। মই মোৰ ভাগিন যেতিয়া আহে, ভাগিনে যেতিয়া মোৰ পৰা পইচা বিচাৰে, মামা মোক পইচা লাগে, মায়ে পঠাই দিছে, মাৰ অসুখ, মোৰ পঢ়াৰ খৰচ লাগে, তেতিয়া আপুনি দিব পাৰিছেনে বাৰু? আপোনাৰ কিন্তু দিবৰ কাৰণে মন আছে, ইচ্ছা আছে। ইচ্ছা সকলো আছে, আমি ইমান বেয়া মনৰ মানুহ নহয়, ইচ্ছা আছে, কিন্তু আমাৰ আমি নিৰুপায়। কাৰণ কিয়? মন থাকিলেতো নহ'ব, থাকিব লাগিব ধন। ধনত থাকিলেহে মনে কৰাবোৰ পূৰাব পাৰি। হে প্ৰভু, মোক ক'ত জন্ম দিলা? মই ক'ত জন্ম পালোঁ? তুমি মোক এটা বেয়া পৰিৱেশত জন্ম দিলা, য'ত মোৰ অভাৱ। মোৰ সপোনবোৰ কম্প্ৰমাইজ কৰি ৰৈ গ'ল। গতিকে মই মোৰ জীৱনৰ সপোনবোৰ বুকুত লৈ বিদায় মাগিব লাগিব। আমি যদি ভগৱানক এনে কমপ্লেইন দিওঁ, তেতিয়া ভগৱানে বাৰু আমাক কি ক'ব? নক'বনে বাৰু ভগৱানে? মইতো অলপো কৃপণালি কৰা নাই, মই সকলোকে একেই দিছোঁ, মই কাকো কৃপণালি কৰা নাই। মই তোমাকো দুখন হাত দিছোঁ, দুখন ভৰি দিছোঁ, এটা চিন্তা শক্তিৰ এটা বিবেক দিছোঁ, যিটো বিবেকৰ জৰিয়তে আজি ধীৰুভাই আম্বানী মাত্ৰ ক্লাছ 9লৈকে পঢ়িছিলে, সাধাৰণ পেট্ৰল পাম্প এটাত কাম কৰিছিলে। তেওঁতো আজি, মইতো হেল্প কৰা নাই, মইতো তেওঁ একো দিয়া নাই। এইজন ধীৰুভাই আম্বানীয়ে আজি কৰোড়পতি, ভাৰতৰ ধনী মানুহ। ডক্টৰ APJ আব্দুল কালাম ভাৰতৰ নমস্য ব্যক্তি, মইতো তেওঁ একো দিয়া নাই, দিছোঁ সকলোকে একেই। তেওঁ আজি ক'ত? গতিকে আপুনি মোক সমালোচনা নকৰিব, আপুনি আপোনাক সমালোচনা কৰক যে এইসকলে যদি নিজৰ সপোনবোৰ ফুলফিল কৰিব পাৰিছে, মই কিয় পৰা নাই? গতিকে মোক কমপ্লেইন দিব পাৰে, আপত্তি দৰ্শাব পাৰে এইসকলে, যাক মই কৃপণালি কৰাইছোঁ, যাৰ দুখন ভৰি নাই, যাৰ দুটা চকু নাই, অৰ্থাৎ এই সুন্দৰ পৃথিৱীখন তেওঁলোকে জীৱনত দেখিবলৈ নাপালে, যাক সমাজত এখেতসকলক অন্ধ বুলি কয়। এখেতসকলে মোক কি কৰিব পাৰে? সমালোচনা কৰিব পাৰে, কিন্তু আপোনালোকে নোৱাৰে। আপোনালোকক মই সকলোবোৰ দিছোঁ। কমপ্লেইন কৰিব পাৰে বাকীবোৰ জীৱ জন্তুৱে, মই তেওঁলোকক এই চিন্তা শক্তি যিটো আপোনালোকক দিছোঁ, মনুষ্যক দিছোঁ, বাকী জীৱ জন্তুক দিয়া নাই। গতিকে মোক সমালোচনা নকৰিবা। জীৱনৰ সপোনবোৰ যদি ফুলফিল কৰিব লগা হয়,
তেতিয়া জীৱনৰ যিবোৰ মানুহে সফলতা পাইছে তেওঁলোকৰ ফালে চোৱা আৰু তেওঁলোকে যি কৰিছে যেনেকৈ সফলতা পাইছে তাক অনুসৰণ কৰা, তুমিও সফল হ'বা। গতিকে সফলতাৰ বিষয়ে আজি মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনাৰ বাবে এটা সুসংবাদ। ভাৰতবৰ্ষৰ বিভিন্ন ব্যক্তি সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰি আজি অসাধাৰণ হৈছে। কাৰণ কিয়, এই পৃথিৱীত যদি আমি সপোনবোৰ ফুলফিল কৰিব লগা হয় তেতিয়া আমাক টকা লাগিব। টকা যদি আছে আপোনাৰ সকলো আছে, মান সন্মান আটাইবোৰ আছে। আৰু টকা থাকিলে আপোনাক সকলোৱে ভাল পায়। মামা মামী জেঠা জেঠি পেহা পেহী খুৰা খুৰী ককা আইতা আনকি শত্ৰুৱে আপোনাক ভাল পাবলৈ শিকিব যদি আপোনাৰ টকা আছে। এতিয়া আপুনি টকা কেনেকৈ টকা আপোনাৰ ইনকাম চাৰ্কল বঢ়াব তাৰে আজি মোৰ এই ভিডিঅ'টো। আজি যিটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, এটা সুন্দৰ কনচেপ্ট মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপুনি এবাৰ ফিলিং কৰক, আপুনি য'ত কাম কৰি আছে, যি কৰি আছে, আপুনি সেই ইনকামেৰে আপোনাৰ ঘৰখন চলি আছে। এবাৰ বাৰু ভাবিছেনে যে মোৰ অনুপস্থিত মই যিটো ইনকাম কৰি আছোঁ সেই ইনকাম মোৰ ঘৰৰ আনে পাৰিবনে? যদি নোৱাৰে তেতিয়া আপুনি ফিলিং কৰক কেনেকুৱা এটা পৰিৱেশ। এতিয়া আমি চাম যে আমাৰ যিটো সপোন, আমি গোটেই জীৱন কম্প্ৰমাইজ কৰি আছোঁ। আমি কম্প্ৰমাইজ জীৱন এটা আমি জাষ্ট অকণমান মই ফিগাৰ এটা দেখুৱাইছোঁ। আমি ক'ত কম্প্ৰমাইজ কৰা নাই? ভাল খাবলৈ কাৰ ইচ্ছা নাই, ভাল পিন্ধিবলৈ কাৰ ইচ্ছা নাই, ভাল ঠাইলৈ যাবলৈ কাৰ ইচ্ছা নাই, কিন্তু আমি কম্প্ৰমাইজ জীৱন কটাইছোঁ। কিয়? আমাৰ মন আছে, ধন নাই। এতিয়া কথা হ'ল, ধন নাই বুলিতো আমি বহি থাকিব নোৱাৰোঁ। তাৰ বিকল্প ব্যৱস্থা কৰিব লাগে, যাতে ময়ো ইনকাম কৰিম। মই মানুহৰ যিটো সপোন, মই সপোনটো অকণমান ইয়াত উল্লেখ কৰিছোঁ। আপোনাৰ সপোনটো চাওক, আপোনাৰ সপোন, মোৰ সপোন, চবৰে সপোন আছে। সপোন দেখিলে পইচা নালাগে। মানুহৰ জীৱনৰ প্ৰথম সপোনটো হ'ল এটা ড্ৰিম হাউচ, এটা সুন্দৰ এটা ঘৰ লাগে, যাক কয় ড্ৰিম হাউচ। যেতিয়া আপোনাৰ ড্ৰিম হাউচ হ'ল তেতিয়া আপোনাৰ ঘৰৰ পদূলিৰ সন্মুখত আপুনি বিচাৰিব নেক্সট এখন সুন্দৰ কাৰ, ড্ৰিম কাৰ, যিখন কাৰত বেলেগে আহি কেনে নিজৰ কাৰৰ পৰা নামি কেনে আপোনাৰ কাৰখনত চেলফি মাৰি যাব, সেইখনে হ'ল ড্ৰিম কাৰ। আপোনাৰ ড্ৰিম কাৰ কি হ'ব পাৰে আপুনি জানে? মাৰ্চিডিজ হ'ব পাৰে, অডি হ'ব পাৰে, আৰু কিবা কিবি হ'ব পাৰে। আপোনাৰ ঘৰ হ'ল, কাৰ হ'ল, নেক্সট সপোন হ'ল আপোনাৰ বেংক বেলেঞ্চ। যেতিয়া আপুনি ATM-ত যাব দেখিলে বেংক বেলেঞ্চ মাত্ৰ 500 টকা আছে, মাথাটো ঘূৰোৱাৰ দৰে লাগি যায়। আৰু যদি আপোনাৰ 5 কৰোৰ 10 কৰোৰ ভাবাতকৈ যদি বেছি থাকে, আপুনি গলবেৰী দাঙি শ্বাহৰুখ খানৰ দৰে ওলাই আহিব। মানুহৰ সপোন হয় বেংক বেলেঞ্চ। এতিয়া আপোনাৰ অভাৱ নাই। এতিয়া আপোনাৰ নেক্সট সপোন ফৰেইন টুৰ, যাতে পৃথিৱীৰ আটাইবোৰ কাণ্ট্ৰি আপুনি একবাৰ চাব পাৰে। ইংলেণ্ড, অষ্ট্ৰেলিয়া, ডুবাই, ছিংগাপুৰ, জীৱন পৃথিৱীত যেতিয়া আহিছোঁ যাতে চাব পাৰোঁ, আপোনাৰ সপোন হয়। নেক্সট সপোন ৰিকগনাইজেশ্যন। মই যদি মঞ্চত যদি এনেদৰে ফুলৰ মালা, গামোচা, জাপি যদি পালোঁ কিমান ভাল লাগিলে। ৰিকগনিশ্যন পোৱাটো চবেই বিচাৰে, কাৰণ মোৰ জীৱনত মই এনেকৈ চাওঁতেই যাব নেকি বাৰু, তাকো আমি কম্প্ৰমাইজ এইটো আমাৰ সপোন হয়। নেক্সট সপোন JC, তাৰমানে জব ক্ৰিয়েট। মই যদি বহুত ল'ৰা ছোৱালীক যদি চাকৰি দিব পাৰিলোঁ, গাঁৱত যদি মই 10জন ল'ৰাকো চাকৰি দিব পাৰিলোঁ হয়, এই 10জন ল'ৰাই মোক ক'লে হয়, তেওঁৰ পৰিবাৰক চিনাকি কৰাই দিলে হয় কেতিয়াবা, এওঁক ভৰিত ধৰি সেৱা কৰা। কাৰণ কিয়? এওঁৰ আশীৰ্বাদত মই মোৰ চাকৰিটো পাইছোঁ আৰু আজি মই ঘৰ সংসাৰ পাতিছোঁ। গতিকে এওঁ মোৰ কাৰণে ভগৱান হয়। এই 10জনক যদি চাকৰি দিব পৰা যায় কিমান এটা মনৰ ভাল লাগিব। মানুহৰ জীৱনত এই এটা সপোন হয়। প্ৰথম সপোন মই
DC বেংক বেলেঞ্চ F3 ৰিকগনিশ্যন 6 নম্বৰ সপোন আপোনাৰ JC জব ক্ৰিয়েট মানুহৰ এইটো সপোন হয় আমি তাকো কম্প্ৰমাইজ কৰিব লগা হৈছে কাকো আমি দিব নোৱাৰো ইনকামৰ পথ দেখাব নোৱাৰো JC পিছত আছে আপোনাৰ GH আমাৰ সপোন হয় কি গুড হেলথ আমাৰ সপোন হয় আমি যেন ইয়াতো কম্প্ৰমাইজ কৰি আছো পইচা নাই ভাল ডক্টৰক দেখাবৰ কাৰণে তাতো আমি কম্প্ৰমাইজ কৰি আছো মই এটাই কৰো যাতে আমাৰ সপোন সকলোৰে ফুলফিল হওক মই এই সপোনবোৰ আপোনালোকৰ মাজত ব্যাখ্যা কৰি আছো GH নেক্সট H হেল্প আদাৰ্ছ যেতিয়া মানুহ বিপদত পৰে তেতিয়া মানুহে কোনো সহায় কৰিবলৈ আগবাঢ়ি নাযায় আৰু তেতিয়া যদি আপুনি যাই কিনে হেল্প কৰে বিপদৰ বন্ধু আচল বন্ধু তেতিয়া আপোনাক ভগৱানৰ দৰে মানিব ইমান দিনে আপোনাক শত্ৰু জ্ঞান কৰিছিল আৰু সেইদিনৰ পৰা আপোনাক ভগৱানৰ দৰে মানিব কাৰণ কিয় তেওঁৰ মিত্ৰই কোনো হেল্প কৰিবলৈ অহা নাই কিন্তু আপুনি কি কৈছে সহায় কৰিব লাগিছে তেওঁলোকৰ বিপদত গতিকে হেল্প আদাৰ্ছ FS ফেমিলি সিকিউৰিটি মোষ্ট ইম্পৰ্টেণ্ট আপুনি যেতিয়া ইনকাম কৰি আছে ঘৰ টিপটপ চলি আছে কিন্তু আপুনি যদি এনেকুৱা এটা প্লেটফৰ্ম বনাই থৈ যায় যে মোৰ অনুপস্থিত মোৰ ফেমিলিক কোনোদিনে কি নপৰে দুখত নপৰে কাৰণ কিয় ফাইনেন্সিয়েলি ফ্ৰীডম সদায় থাকিব বনাই থৈ দিছোঁ ফেমিলি সিকিউৰিটি মোষ্ট ইম্পৰ্টেণ্ট TF মোষ্ট ইম্পৰ্টেণ্ট TF আমাৰ মামা অসমৰ মামা ভাৰতৰ মামা এতিয়া এই আটাইবোৰ ড্ৰিম আছে মামাৰ আটাইবোৰ ড্ৰিম আছে কিন্তু মামাৰ TF নাই কিন্তু আজি মই আপোনাক যিটো প্লেটফৰ্ম দেখুৱাম এই আটাইবোৰ আছে এনেকুৱা এখন প্লেটফৰ্ম আপুনি নিজকে গৌৰৱ কৰিব পাৰিব এই প্লেটফৰ্ম TF মানে টাইম ফ্ৰীডম মামাৰ এতিয়া সময় নাই মামাক যদি কয় তেওঁৰ পেহেকে যদি কয় বোলে মোৰ এতিয়া অন্তিম অৱস্থা মোৰ লগত এক সপ্তাহ থাকিব লাগিব মামাই পাৰিব নোৱাৰে কিয়নো মামাৰ এতিয়া কামে কাম আৰু আজি মই যিখন প্লেটফৰ্মৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু ভিডিঅ'টো বনাইছোঁ এই প্লেটফৰ্মখনৰ নাম হৈছে SLPS ৱেলনেছ প্ৰাইভেট লিমিটেড SLPSৰ অৰ্থই হ'ল গড অফ মেডিচিন আপুনি কাৰ মেডিচিন পাই আছে ভগৱানৰ মেডিচিন আৰু এই মেডিচিনে ৰোগীক নিৰোগী কৰে আৰু এই প্লেটফৰ্মত যিসকলে কাম কৰি আছে আজি তেওঁৰ জীৱনৰ সপোনবোৰ ফুলফিল কৰি যায় কোনবোৰ সপোন এইবোৰ সপোন ইয়াত যিবোৰ ডিম দেখুৱাইছে আটাইবোৰ সপোন আমাৰ ইয়াৰ যিবোৰ লিডাৰ আছে তেখেতসকলৰ সপোনবোৰ ফুলফিল হৈছে এয়া মহিপাল সিং ছাৰ আজি এওঁলোকৰ জীৱনৰ যিটো ড্ৰিমটো ফুলফিল হৈছে যেতিয়া চাকৰি কৰি আছিল জীৱন সপোনটো হ'ব নাছিল তেওঁলোকৰ জীৱনটো ফুলফিল কৰিব পাৰিম বুলি আজি দেখিছে এখন সুন্দৰ প্লেটফৰ্ম আপুনি পিছলৈ গম পাব আজি এখেতসকল ড্ৰিমটো ফুলফিল কৰিছে কাৰণ তেখেতসকলৰ এতিয়া কি আছে আটাইবোৰ আছে এতিয়া চাব মই ইনকাম চাৰ্কুলৰ এটা ফিগাৰ বনাইছোঁ ES মিডল ক্লাছ ফেমিলি ইয়াত থাকে RP ৰিচ পিপল আৰু VRP ভেৰি ৰিচ পিপল মই এই বিষয়ে আলোচনা নকৰোঁ কাৰণ কিয় আমাৰ দৰে মানুহ ইয়াত য'ত কঠিন আছে কিন্তু ইয়াত থাকে কৰোৰপতি আমি থাকোঁ ইয়াতে এই এমপ্লয় যিয়ে চাকৰি কৰে মাহমূৰত চেলাৰী পায় S মানে চেফ এমপ্লয় যিয়ে নিজৰ ইনকাম নিজৰ ওপৰত ডিপেণ্ড কৰে চেফ এমপ্লয় হয় এতিয়া যাব আপোনাৰ এমপ্লয় পৃথিৱীত এজনো ধনী মানুহ নাই যিয়ে চাকৰি কৰা মানুহ পৃথিৱীত এজনো ধনী মানুহ কি কাৰণে যে পৃথিৱীত যোনে অকলে কাম কৰে তেওঁ কোনোদিন ধনী হ'ব নোৱাৰে তেওঁ মই কোৱা কথা নহয় এইটো অৰ্থনীতিবিদ খলৈ কথা কিয়নো একদিনত 24 ঘণ্টা 24 ঘণ্টাৰ একদিনত 24 ঘণ্টা যেতিয়া হয় তাৰ 8 ঘণ্টা চৰকাৰী নিয়মতে ডিউটি কৰিব লাগে কোনোবাই অভাৰ মাৰিছে 4 ঘণ্টা ইকুৱেল টু 12 ঘণ্টা ইনটু 30 ইজ ইকুৱেল টু 1 মাহৰ চেলাৰী যে 1 মাহৰ চেলাৰী যিটো পাব সেই তেওঁলোকৰ মাহৰ বাজেট
গতিকে মাহৰ বাজেট যিটো হয় প্ৰত্যেকে জানে কেনেকৈ সেই মাহটো চলে আৰু এওঁলোকে যিটো ইনকাম কৰে সেইটো হ'ল এক্টিভ ইনকাম ফৰ্মুলাটো হ'ল টাইম ইজ ইকুৱেল টু ইনকাম টাইম দি আছে ইনকাম আছে টাইম দি আছে ইনকাম টাইমটো যদি জিৰ' হয় ইনকামো জিৰ' হয় আৰু এই যে মিডিল ক্লাছ ফেমিলি এক্টিভ ইনকাম কৰে যিবোৰ লোক তেওঁলোকে এটা ডেঞ্জাৰ জনত থকা বুলি কৈছে কিয়নো ধৰা হ'ল এজন ল'ৰা চাকৰি পালে পঢ়া এক্সপাৰ্ট ল'ৰাই হওক ছোৱালী হওক এক্সপাৰ্ট চাকৰি পালে চাকৰিত যাই আছে ইনকাম আছে চাকৰিত যাই আছে ইনকাম আছে ঈশ্বৰে নকৰক কাৰোই নকৰক কালি যদি কিবা এটা দুৰ্ঘটনা ঘটি যায় কম সময়ৰ ভিতৰত এই পৃথিৱীৰ বিদায় মাৰিবলগীয়া হয় তেওঁৰ যিটো চকীখনত বহি আছিলে তেওঁৰ চাকৰিত তেওঁৰ চকীখনত না মাকে বহিব না দেউতাকে বহিব কালি প্ৰায় টাইম জিৰ' গতিকে ইনকাম জিৰ' আপুনি এবাৰ ফিলিং কৰক এজন ঘৰৰ মুৰব্বী যে ইনকাম কৰে গোটেই ঘৰখন তেওঁৰ ওপৰত ডিপেণ্ড কৰে তেওঁৰ অনুপস্থিত সেইখন ঘৰৰ এনে প্ৰকাৰ চিন্তা কৰক ভাবিলে ভয় লাগি যায় গতিকে এই মিডল ক্লাছ ফেমিলিত সদায় আমি কি হয় জীৱনৰ দিনবোৰ এনেকৈ পাৰ কৰোঁ আৰু এই যে মিডল ক্লাছ ফেমিলি যিবোৰ আমাৰ ল'ৰা ছোৱালী আমি স্কুলত পঠাওঁ আমি স্কুলত এইকৈ পঠাওঁ আমি স্কুলৰ ল'ৰা ছোৱালীবোৰ কওঁ এইটো আমাৰ আজি কথা নহয় এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা এইটো নিয়ম ভালদৰে পঢ়া ডক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব আমি ল'ৰা ছোৱালীক এনেকৈ পঢ়াওঁ আৰু গোটেই জীৱন কম্প্ৰমাইজ কিন্তু এখেতসকল RP ৰিচ পিপুল কৰোৰপতি এওঁলোক কি হয় ব্যৱসায়ী হয় বাণিজ্য বহতি লক্ষ্মী আমি সৰুৰ পৰা শুনি আহিছোঁ গতিকে এওঁলোকে যিটো ইনকাম কৰে সেই ইনকামটোৰ নাম হ'ল পেচিভ ইনকাম টাইম দি আছে ইনকাম আছে টাইমটো যদি জিৰ' হয় ইনকাম কিন্তু হিৰো হৈ থাকে হিৰো ফৰ এক্সাম্পল আমাৰ ওচৰত এটা প্ৰচলিত এটা ইমামী কোম্পানী আছে দদৰা প্ৰচলিত এটা ইমামী কোম্পানী সেই ইমামী কোম্পানীত 500 কৰ্মচাৰী আছে 500 কৰ্মচাৰী যদি একদিনত 8 ঘণ্টাকৈ ডিউটি দিয়ে কিমান ঘণ্টা হ'ল 4000 ঘণ্টা অৰ্থাৎ ইমামী কোম্পানী মালিকে একদিনত পাই আছে 4000 ঘণ্টা আৰু এজন কলেজৰ লেকচাৰাৰে পাই আছে 8 ঘণ্টা আৰু 4000 ঘণ্টা ডিফাৰেঞ্চ গতিকে এইকাৰণে এওঁলোক কৰোৰপতি আৰু এওঁলোক জীৱনত কোনোদিনেই কম্প্ৰমাইজ নকৰে এনজয় কৰে ফুল এনজয় কৰে আৰু এওঁলোকৰ ল'ৰা ছোৱালীক এনেকৈ পঢ়ায় ভালদৰে পঢ়া ডক্তৰক আমি চাকৰি দিম ইঞ্জিনিয়াৰক চাকৰি দিম এনেকৈ পঢ়ায় চাকৰি দিম ল'ৰা ছোৱালীক 10 জনক চাকৰি দিম এই স্থলত পঢ়ায় তেওঁলোকে চাকৰিৰ কাৰণে নপঢ়ে চাকৰি দিয়াৰ কথা চিন্তা কৰে এওঁলোক কোন হয় কৰোৰপতি হয় আৰু এওঁলোকৰ ইনকাম ষ্টাইল এইচা গতিকে আজি ইমামী কোম্পানী টাইম দি আছে ইনকাম আছে কালি যদি তেওঁৰ ঈশ্বৰে নকৰক কালি যদি কিবা এটা হৈ যায় তেওঁৰ ঠাইটো পূৰণ কৰিব তেওঁৰ ৱাইফৰ অনুপস্থিত তেওঁৰ ল'ৰা বা ছোৱালীয়ে গতিকে তেওঁলোক সদায় কি হয় টাইম জিৰ' হ'লেও ইনকাম হিৰো হৈ থাকে সুন্দৰ চাক গতিকে ইয়াত কোন আছে কৰোৰপতি আছে ইয়াত জন্ম পাব চবৰে ইচ্ছা এই প্ৰভু এইবাৰতো মই ইয়াত জন্ম পালোঁ অহাবাৰ যদি মোক পৃথিৱীলৈ পঠাই দিয়া মই যাতে ইয়াত জন্ম পাওঁ কৰোৰপতি ঘৰত জন্ম পাওঁ আপুনি এবাৰ ফিলিং কৰক আপোনাক যদি ভগৱানে কোৱা যায় যে আপোনাৰ যদি ইচ্ছা আপোনাৰ নিজৰ খেয়াল খুচি মতে যদি জন্ম আপুনি পালে হয় আপুনি বাৰু আদানী আম্বানী ঘৰত জন্ম পাব কাৰ ইচ্ছা নাই চবৰে আছে আপোনাৰ আছে মোৰো আছে কাৰণ কিয় দুখীয়া ঘৰত জন্ম হৈ কম্প্ৰমাইজ জীৱন কিমান কেনেকুৱা হয় আপুনি নিজে জানে মই নিজে জানো এটা কথা হ'ল ইয়াৰ পৰা ইয়াত আহিব চবৰে ইচ্ছা আছে কাৰোবাৰো ইচ্ছা নাই ধনী হ'ব কাৰ ইচ্ছা নাই চবৰে ইচ্ছা আছে কিন্তু কি নাই পথ নাই আৰু এইকাৰণে আমি কম্প্ৰমাইজ জীৱন কটাই আছোঁ কিন্তু ভাল খবৰ এইটোৱে এইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ আপুনি আপোনাৰ ভগৱানক দেখাই দি আপুনি কমপ্লেইন নকৰিব আপত্তি কৰি দুখ নকৰিব আপোনাৰ হাতলৈ আহিছে এটা সুন্দৰ সুযোগ আপুনিও আপোনাৰ ড্ৰিমটো ফুলফিল কৰিব পাৰিব কেৱল আপুনি সংকল্পবদ্ধ হওক 10 জনে যদি পাৰিছে ময়ো পাৰিম গতিকে ইয়াৰ পৰা অহাৰ কাৰণে এটা সুন্দৰ আমি এটা পথ পাইছোঁ এইটোৱে হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বহুত কৰিছে ফেইলাৰ আছে এটা কথা মনত ৰাখক জীৱনত যদি সফলতা পাব লগা হয় নহয় প্ৰথমতে ফেইলাৰে হ'ব লাগিব পৃথিৱীৰ যিবোৰ সফল ব্যক্তি আছে তেওঁলোক একেদিনে সফল হোৱা নাই ফেইলাৰ হৈ সফল হৈছে গতিকে আপুনি ভাবক
আপুনি আগতে কিবা নহয় কিবা আপুনি ডাইৰেক্ট চেলিঙত কাম কৰিছে নেটৱৰ্ক বিজনেছ কৰিছে তাক লৈ দুখ নকৰিব কাৰণ কিয় সফল পাবলৈ হ'লে প্ৰথমতে বিফলেই হ'ব লাগিব দশৰথ ৰজাই প্ৰথমতে বিফলে আছিল এই প্ৰথমবাৰ বিয়া কৰালে ল'ৰা ছোৱালী নাই ছেকেণ্ড বাৰো কৰিলে ল'ৰা ছোৱালী নাই থাৰ্ড বাৰো কৰে তেতিয়াও ল'ৰা ছোৱালী নাই কিন্তু এদিনটো আহিল না গতিকে যি সফলতা পালে দশৰথ ৰজাই কি পালে ভগৱানক পালে বিশ্বই যাক ৰাম বুলি জানে গতিকে সফলতাৰ কাৰণে আপুনি ধৈৰ্য ধৰিব লাগিব সফলতাৰ মূল চাবিকাঠি কি জানে এইটো চাওক কি লিখা আছে ইয়াত EARN আমি যে ল'ৰা ছোৱালীক স্কুলত পঠাই আছো লক্ষ্য উদ্দেশ্য কি লক্ষ্য উদ্দেশ্য কিন্তু আৰ্ণ লক্ষ্য উদ্দেশ্য আৰ্ণ যদি কৰিব লগা হয় তেতিয়াহ'লে ফাৰ্ষ্ট কি কৰিব লাগিব ইয়াত আগত এলটো বহাই দিয়া কি হ'ল লাৰ্ণ গতিকে লাৰ্ণ যদি মজবুত হয় আৰ্ণ অট'মেটিক আপুনি যেতিয়া আপোনাৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়াব ডক্তৰ হৈ ওলাই আহিল ডক্তৰ হৈ যদি ওলাই আহে জীৱনৰ অন্তিম মুহূৰ্তলৈকে কামাই কৰি দিব আপোনাক কাৰণ কিয় তেওঁৰ লাৰ্ণটো মজবুত লাৰ্ণ যেতিয়া মজবুত হৈ গ'ল লাৰ্ণ কাটি দিয়ক আৰ্ণ অট'মেটিক গতিকে আপুনি যদি ছাকচেছ হ'ব বিচাৰিছে ইনকাম কৰিব বিচাৰিছে আপুনি যিটো বিষয়ত লাগিছে সেই বিষয়ত ফাৰ্ষ্ট টাইম শিকিম বুলি আহক আমাৰ বহুতে কি কৰে শিকাৰ ওপৰত গুৰুত্ব নিদিয়ে ইনকামৰ ওপৰত গুৰুত্ব দিয়ে ইনকাম নাহে প্ৰথমে আপুনি শিকক যদি শিকিছে আপোনাৰ ইনকাম আহিবই ইমান সহজ প্লেটফৰ্ম SLPS ৱেলনেছ প্ৰাইভেট লিমিটেড কাৰণ কিয় জানে যিজন ল'ৰাই ঠেই দিব নোৱাৰে আজি ছাকচেছ হৈছে পেৰালাইচিছ হৈ থকা মানুহজনৰ এই স্লিপত কাম কৰি আজি ইনকাম কৰি আছে যিজনৰ অন্ধ পৃথিৱীত আজিৰ তাৰিখলৈকে পৃথিৱীখনে দেখা নাই মাকক দেখা নাই দেউতাৰ কিমান দুখৰ কথা আজি তেনে এজন ব্যক্তিও SLPSত কাম কৰি কামাই কৰি আছে তেখেতসকলে যদি পাৰে আপুনি নোৱাৰা কোনো কাৰণেই নাই ভিডিঅ'টো কেনে পালে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ এৰিছোঁ ধন্যবাদ